ইতিমধ্যে উজনি অসমৰ একাংশ দল সংগঠনে আমি দেখা পাইছো যে আজি কিছুদিনৰ আগৰ পৰা যি মিয়া খেদা অভিযান আৰম্ভ কৰিছে, প্ৰথমতে আমি তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো। প্ৰথম কথা হ'ল জাতীয় সংগ্ৰামী সেনা নামৰ সংগঠনটোৰ তেখেতলোকৰ সাধাৰণ সম্পাদক সুজাই হুমায়ুন কবিৰ তেখেত এজন মিয়া। এজন মিয়া মানুহক সংগঠনত ৰাখি আৰু তেখেতলোকে টিআৰপি ল'বৰ কাৰণে এই মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে। আমি তেখেতলোকক স্পষ্টভাৱে আমি এটা কথা ক'ব বিচাৰিছো আমচু খিলন জীয়াই, যে আপোনালোকে প্ৰথমতে বহিৰাগত বনীয়া যিসকল আছে, মাৰোৱাৰী, বিহাৰী, বেংগলী যিসকলে অসমখন গ্ৰাস কৰিছে, চহৰবিলাকৰ ডাঙৰ ডাঙৰ সম্পত্তিবিলাক ক্ৰয় কৰি পেলাই গোটেই ব্যৱসায়টো তেখেতলোকৰ হাতত লৈছে। তেখেতলোকক প্ৰথমতে আপোনালোকে অসম তথা ভাৰতৰ পৰা খেদাৰ ব্যৱস্থা কৰক যদি আপোনালোকৰ দম আছে। তেতিয়া আমি উজনি অসমৰ পৰা মিয়া খেদা আন্দোলনটো আমচু খিলঞ্জীয়ে সম্পূৰ্ণৰূপে দায়িত্ব লৈ পেলাই আমি একেৰাতিৰ ভিতৰত গোটেই মিয়াখিনি খেদিবলৈ আমি প্ৰস্তুত আছো আৰু বাধ্য হ'ম, আমি খেদিম। ইয়াত আমি দেখা পাইছো যে অসমত আমি কোনোদিনেই দেখা নাই যে মিয়া স্কুল আছে। ইয়াত আমি দেখা পাইছো যে ইয়াতে হিন্দী স্কুল আছে, বেংগলী স্কুল আছে, ইয়াত ধৰ্মশালা আছে। সেইবিলাকতো বিৰোধিতা কৰা নাই। এতিয়া NRCৰ পৰা বাদ পৰা 19 লাখ যি বাংলাদেশী লোক আছিলে, 19 লাখৰ ভিতৰত 16 লাখে হিন্দু বঙালী আছিলে। তেওঁলোকে এইবিলাক বিচাৰিছে নাই? সেইবিলাক নাই বিচৰা। আমি ইয়াতে এটা কথা স্পষ্ট হৈছো যে ধৰ্মীয় দৃষ্টিৰে চাই পেলাই একাংশ সংগঠনে এটা 26ৰ আগত এটা এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব লৈছে যিটো পৰিস্থিতিৰ দ্বাৰা অসমখন অশান্ত হ'ব। কিন্তু আমচু খিলঞ্জীয়ে স্পষ্ট কথা, আমি কোনো পৰ্যায়ত কেতিয়াও আমি অসমখন অশান্তি কৰিবলৈ আমি নিদিওঁ। আৰু যিসকল লোকে মিয়া খেদাৰ অভিযান আৰম্ভ কৰিছে আমি তেখেতলোকক সকীয়াই দিছো যে আপোনালোকে মিয়া খেদা আন্দোলন বন্ধ কৰক। প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰা আমি আমচু খিলঞ্জীয়ে কেতিয়াও সহ্য নকৰো। ইয়াতে আমি ইতিমধ্যে গম পাইছো যে আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত যিসকল লোক ভাড়াঘৰত আছে, এই ভাড়াঘৰৰ মালিকসকলৰ লগত আলোচনা কৰি যিসকল লোক তাতে ভাড়াত আছে তেখেতলোকৰ সম্পূৰ্ণ নথি পৰীক্ষা কৰিছে। তাৰপিছত সংগঠন যোৱাৰ অধিকাৰ ক'ত পালে? আৰু সংগঠনে মই সুধিছো যিসকল একাংশ সংগঠন ভাড়াঘৰ গৈ মিয়া খেদাৰ অভিযান আৰম্ভ কৰিছে, তেওঁলোকক অধিকাৰ কোনে দিলে? তেওঁলোকে ভাড়াঘৰত গৈ পেলাই মিয়া বিচাৰি অভিযান চলাবলৈ অধিকাৰ কোনে দিলে? মই আৰক্ষী প্ৰশাসনে ইয়াৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে আপোনালোকে সংবাদ মাধ্যমত আপোনালোকে দেখিছেনে নাই যে একাংশ লোকে আইনখন হাতত লৈছে, তেখেতলোকৰ ওপৰত ব্যৱস্থা হ'বনে নহয়? আমচু খিলঞ্জীৰ কথা স্পষ্ট। আৰু যদি মিয়া খেদিবলৈ ইমানেই ইচ্ছা আছে তেতিয়াহ'লে মিয়া যিসকল লোক কৰ্মৰত চাকৰি কৰা যিসকল ধনী মিয়া, যেনেকৈ অধিবক্তা আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে বা প্ৰফেচৰ আছে, পুলিচ আছে, তেখেতলোকক খেদিব পাৰিব নোৱাৰে। ইয়াত কেৱল দৰিদ্ৰ দুখীয়া নিচলা লোক যিসকল কাম কৰি আছে তেখেতলোকৰ ওপৰত বৰ্মতা দেখুৱাই লাভ নাই। যদি আপোনালোকে পাৰে এইসকল অধিবক্তা, ডক্টৰ, ইঞ্জিনিয়াৰ, পুলিচ এইসকলক খেদক। কিন্তু আমি জনামতে ভাৰতীয় লোকক কোনো জেগাৰ পৰা খেদিব নোৱাৰে। অসমৰ বিভিন্ন জেগাত ভাৰতীয় লোক থাকিব পাৰে, তাত টিআৰপিৰ স্বাৰ্থত টিআৰপি ল'বলৈ গৈ এই মিয়া খেদাৰ আন্দোলনত ৰাইজে বুজি পাইছে। আপোনালোক ইয়াৰ পৰা বিৰত থাকক, এইবিলাক সংগঠনৰ কাম নহয়, এইবিলাক কাম হৈছে পুলিচ প্ৰশাসনৰ কাম। সেয়েহে মই অসম চৰকাৰ তথা আৰক্ষী সঞ্চালক প্ৰধান মহোদয়কো জনাইছো যাতে অসমখন অশান্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ নকৰিব আৰু আপোনালোকে এইসকলৰ ওপৰত ব্যৱস্থা লওক আৰু এইসকলৰ যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি পেলাই যাতে অসমখন অশান্ত কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক। দ্বিতীয়তে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ কোনো চিন্তা নাই, খিলঞ্জীয়াৰ কোনো কথা নাই। আমি দেখা পাইছো যে খিলঞ্জীয়া লোকসকল বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈছে, বিশেষকৈ যি অসমত উচ্ছেদ চলিছে। আমি প্ৰথমতে কৈছো যে আমি উচ্ছেদৰ বিৰোধী নহয়। ইয়াত আমাৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে লখিমপুৰকে আদি কৰি অসমৰ বিভিন্ন জেগাত যে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰিছে আৰু বৰ্তমান সময়তো জাননী প্ৰেৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে। সেয়েহে আমি আমচু খিলঞ্জীয়া দাবী জনাইছো যিসকল লোক এই উচ্ছেদত খিলঞ্জীয়া লোকসকল পৰিছে তেখেতলোকক অনতিবিলম্বে ক্ষতিপূৰণ তথা মাটি প্ৰদানৰ ক্ষেত্ৰত প্ৰথমতে ভূমিকা পালন কৰক আৰু তেখেতলোকক মাটি প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত লওক।